MBBS আৰু BDS 2024 যোনটো সেশন চলি আছে ইয়াৰ ক্লাছ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সেইটো সকলোৰে টেনশন হৈ আছে যেহেতু সেকেন্ড কাউন্সেলিংৰ পোষ্টপোন ডেট যোনটো আছে পোষ্টপোন নোটিস দিছে যে সেকেন্ড কাউন্সেলিংটো আনটিল ফার্দার অর্ডার এনেকুৱা দিয়া নাই যে আপোনাৰ 10 দিন পিছুৱাইছে বা 20 দিন পিছুৱাইছে আনটিল ফার্দার অর্ডার এটো পোষ্টপোন কৰি থৈছে তো সেইকাৰণে সকলোৰে এটা টেনশন যে ক্লাছ কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰে ওপৰত ভাবিলে ভিডিও এটা বনাই দিও যে অকণমান টেনশন কমক বুলি তো ভিডিওটো শেষলৈকে চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি থৈ যাব নৰ্মেলি যেনেকৈ আগষ্টত কাউন্সেলিং হয় 1 সেপ্টেম্বৰৰ পৰা কেতিয়াবা ক্লাছ ষ্টাৰ্ট হৈ যায় আৰু ইন কেস সেপ্টেম্বৰত যদি নহয় তেনেহলে অক্টোবৰৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যায় তো এইবাৰ সেপ্টেম্বৰত ষ্টাৰ্ট নহল যেহেতু অফিচিয়েলি মানে ডেটটো আছিল যে 1 অক্টোবৰৰ পৰা MBBS বা BDS ক্লাছখিনি ষ্টাৰ্ট হ'ব কিন্তু এতিয়ালৈকে একো অফিচিয়েল নোটিস অহা নাই আৰু তেতিয়ালৈকে অলৰেডি ফাৰ্স্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিং কমপ্লিট হৈ যাব লাগিছিল যে ফাৰ্স্ট কাউন্সেলিং আৰু সেকেন্ড কাউন্সেলিংত পোৱা ষ্টুডেন্ট কেইজনে একেলগে মানে 1 অক্টোবৰৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিব পাৰিলে হয় আৰু কিন্তু অফিচিয়েলি একো নোটিস অহা নাই যদিও মানে ৰেসপেক্টিভ কলেজ বিলাকত জুজা চলি আছে যে 1 অক্টোবৰৰ পৰাই ক্লাছটো হ'ব ক্লাছ 1 অক্টোবৰৰ পৰাই হ'ব আৰু যোন কেইজনে ফাৰ্স্ট কাউন্সেলিংত অলৰেডি এডমিশন তো সিহঁতৰ মানে সিহঁতে গৈ পিনে ক্লাছ ষ্টাৰ্ট কৰিব সিহঁতৰ থ্ৰুদি ক্লাছ ষ্টাৰ্ট হৈ যাব পিছত সেকেন্ড কাউন্সেলিং কেতিয়া হয় তাৰ পিছত থাৰ্ড কাউন্সেলিং কেতিয়া হয় বাকি কেইজনে গৈ পিছতহে জয়েন কৰিব লাগিব কিন্তু 1 অক্টোবৰৰ পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব হেতু ৰেসপেক্টিভ কলেজ মানে সব কলেজ বিলাকতে জুজা চলি আছে তেনেকুৱা খবৰ লোৱা মতে আৰু কিন্তু এতিয়াও অফিচিয়েলি নোটিস ওলাবলৈ বাকি আছে এটো পৰৱৰ্তী পৰ্যায়তহে গম পোৱা যাব যে কি হয় যে সেকেন্ড কাউন্সেলিংটো কিয় পেন্ডিং হৈ আছে তাৰ পিছত থাৰ্ড কাউন্সেলিং কেতিয়া হ'ব তাৰ পিছত এডমিশন হোৱাৰ পিছতো কিবা প্ৰবলেম আছে নেকি বা 5% যোনটো গভৰ্নমেন্ট স্কুলত পঢ়া ষ্টুডেন্টৰ ৰিজাৰ্ভেশন আছিল হেতু পোষ্টপোন কৰিলে তো প্ৰবলেমটো তাত হ'ল নে কিবা ওভাৰঅল ডিএমইতে কিবা প্ৰবলেম হ'ল তো হেতুৰ ওপৰত একো খবৰ নাই তো হেতু পৰৱৰ্তী পৰ্যায়ত নোটিস দিব যদিও অফিচিয়েলি ধৰি লওক আৰু 1 অক্টোবৰৰ নোটিসটো বহুত সোনকালে আহিব লাগে আৰু ক্লাছ ষ্টাৰ্ট হৈ গৈ থাকিব যোনকেইটি অলৰেডি এডমিশন হৈ গ'ল তো ইহঁতৰ ক্লাছ দিলে নহয় ইহঁতে অলৰেডি ক্লাছ কৰি থাকিব লাগিব আৰু ৰেসপেক্টিভ কলেজত গৈ পিনে ৰিপৰ্টিং কৰিব লাগিব 1 অক্টোবৰৰ পৰা 1 অক্টোবৰৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিব লাগিব 1 অক্টোবৰ মেবি ওয়েলকাম জনাব ওয়েলকাম সেৰেমনি থাকিব তাৰ পিছত ওট টেকিং সেৰেমনি থাকিব তাৰ পিছত 2 অক্টোবৰ আপোনালোকে বন্ধই পাব আৰু গান্ধী জয়ন্তী তাৰ পিছৰ পৰা আপোনালোকে ৰেগুলাৰ ক্লাছ কৰি যাব লাগিব আৰু তো অল দা বেস্ট সকলোকে জনে জনে এডমিশন ললে আৰু বাকি কেইজনেও সোনকালে নোটিস পাব যে সেকেন্ড কাউন্সেলিংৰ কেতিয়া কাউন্সেলিং হ'ব আৰু বাই বাই সাবস্ক্ৰাইব কৰি থৈ যাব